Good morning, students. Welcome back to my YouTube channel Jaman for you. আজি আকৌ মই ক্লাস 6 ইংৰাজী বিষয়ৰ ধ্যানচাঁদ নামৰ পাঠটোৰ 8 নম্বৰ প্ৰশ্নৰ উত্তৰ লৈ আহিছো। তোমালোকে এইটো কিতাপ মেলি বাৰু বুজি লবা। 8 নম্বৰ প্ৰশ্নত কি লিখা আছে চোৱা। Read the following information given in the book lesson. ইয়াতে লেসনত থকা বা পাঠটোত থকা এই তলত দিয়া তথ্যবিলাকৰ বিষয়ে আলোচনা কৰিব এতিয়া। ৰিড মানে পঢ়িব দিছে। এই নম্বৰত কি আছে চোৱা। ধ্যানচাঁদ জইন্ড দ্য ব্ৰিটিছ ইণ্ডিয়ান আৰ্মি এট দ্য এজ অফ 16 কি 16 বছৰ বয়সত ধ্যানচাঁদে ব্ৰিটিছ ভাৰতীয় সৈন্য বাহিনীত যোগদান কৰিছিল। জইণ্ট মানে যোগদান কৰা ইডি লগোৱা হৈছে, গতিকে এইটো কামটো পাৰ হৈ যোৱা বুজাইছে। যোগদান কৰিছিল। নেক্সট বি নম্বৰ চোৱা। হি এটেইনড দ্য ইণ্টাৰনেশ্যনেল ষ্টেচাৰ ইন দ্য ফিল্ড অফ হকি কি কৰিছিল। হি এটেইন মানে লাভ কৰা, ইণ্টাৰনেশ্যনেল ষ্টেচাৰ মানে ইণ্টাৰনেশ্যনেল মানে আন্তৰ্জাতিক, মানে গোটেই বিশ্বৰ ৰাষ্ট্ৰবিলাকৰ মাজত হোৱা খেল বা প্ৰতিযোগিতা। ষ্টেচাৰ মানে প্ৰতিষ্ঠা। ইন দ্য ফিল্ড অফ হকি হকীৰ ক্ষেত্ৰত ধ্যানচাঁদে কি কৰিছিল, আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠা লাভ কৰিছিল। ইয়াতে চোৱা এটা শব্দ আছে এটেইন্ড মানে তোমাৰ লাভ কৰা, কিন্তু ইডি লগোৱা আছে মানে বুজিব লাগিব। এটেইন্ড মানে লাভ কৰিছিল। নেক্সট চি নম্বৰ আছে। হি ওন দ্য টাইটেল অফ হকি পাৰ্চনেলিটি অফ দ্য চেঞ্চুৰী। হি ওন মানে জিকিছিল। উইনৰ পৰা WIN উইনৰ পৰা ওন হৈছে। দ্য টাইটেল মানে উপাধি। অফ হকি পাৰ্চনেলিটি অফ দ্য চেঞ্চুৰী মানে শতিকা, 100 বছৰৰ যিটো বুজোৱা হয়। পাৰ্চনেলিটি মানে ব্যক্তিত্ব। হকীৰ শতিকাৰ ব্যক্তিত্ব উপাধি লাভ কৰিছিল বা জয় কৰিছিল। এই তিনিটা বাক্য তোমাৰ চোৱা, ইয়াতে শব্দ আছে জইণ্ট, এটেইন্ড, ওন। এই তিনিটা অতীত কালত বুজোৱা হৈছে, মানে সময়টো যিটো পাৰ হৈ গৈছে। নেক্সট তোমালোকে ইয়াতে বাকচত কি লিখা আছে সেইটো চোৱা। অল দিছ চেণ্টেন্সেছ টক এবাউট থিংছ অলৰেডি হেপেণ্ড। অল মানে সকলো এই বাক্যবিলাকে টক মানে কয় এবাউট থিংছ কোনটো বস্তুৰ বিষয়ে, ডেট যিটো অলৰেডি হেপেণ্ড। অলৰেডি মানে ইতিমধ্যে, হেপেণ্ড মানে সংঘটিত হৈছে, মানে যিটো কাম বা ঘটনা ইতিমধ্যে সংঘটিত হৈছে সেইটোক বুজাবলৈ এই বাক্যবিলাক ব্যৱহাৰ কৰা হৈছে। ইয়াতে লিখা তাৰপিছত আছে when মানে যেতিয়া। উই টক এবাউট ইভেণ্টছ আমি কওঁ, ইভেণ্টছ মানে ঘটনা, অৰ একশ্যনছ বা কাৰ্যাৱলী। ডেট টুক প্লেচ যিটো সংঘটিত হয়। এট এ ডেফিনিট টাইম এটা নিৰ্দিষ্ট সময়ত। ইন দ্য পাষ্ট অতীতকালত। পাষ্ট মানে অতীতকাল, অতীত। উই ইউজ ভাৰ্বছ আমি ক্ৰিয়াৰ শব্দবিলাক ব্যৱহাৰ কৰোঁ। ইন দ্য চিম্পল পাষ্ট টেন্স আমি কি কৰোঁ, অতীত কালত আমি এই শব্দবিলাক ব্যৱহাৰ কৰোঁ। কি ক'লে যে when we talk about events or actions যেতিয়া আমি কোনো কাম বা ঘটনা সংঘটিত হোৱা বুজায়। that took place at a definite time কোনো এটা নিৰ্দিষ্ট সময়ত সেইবিলাক কৰা বা হোৱা বুজায়। in the past মানে অতীতত। we use verbs in simple past আমি কি কৰোঁ, এইবিলাক চিম্পল পাষ্ট টেন্সত ব্যৱহাৰ কৰোঁ। এতিয়া মূল কথাখিনি তোমালোকে বুজিব লগা কথাখিনি হ'ল যে অতীতকালত কোনো কাম বা ঘটনা হোৱা বুজালে, সম্পন্ন হোৱা বুজালে সেইটোকে আমি চিম্পল পাষ্ট টেন্স বুজো। ইয়াতে মই লিখি থৈছোঁ, তোমালোকে চোৱা। কোনো কাম বা ঘটনা অতীতকালত সম্পন্ন হোৱা বুজালে তাক চিম্পল পাষ্ট টেন্স বোলে। এইখিনিৰ অসমীয়াই মই ইয়াতে লিখিছোঁ। কোনো কাম বা ঘটনা অতীতকালত সম্পন্ন হোৱা বুজালে তাক চিম্পল পাষ্ট টেন্স বোলে। এইটো উদাহৰণকেইটাত আমি এইকেইটা পঢ়িলোৱে, গতিকে তোমালোকে এইকেইটাও ইয়াৰ পৰা বুজি ল'বা। নাও লুক এট দিছ চেণ্টেন্সেছ এতিয়া এইকেইটা শব্দ চাব দিছে। কি দিছে চাওঁ।
A number চোৱা ধ্যানচাঁদ remains the greatest hockey player of all time. ধ্যানচাঁদ remains the greatest hockey player of all time. কি কৰিব ধ্যানচাঁদে হৈ থাকিব the greatest hockey player আটাইতকৈ মহান হকী খেলুৱৈ of all time মানে সকলো সময়ৰ মহান খেলুৱৈ হিচাপে থাকিব ধ্যানচাঁদ। বি নম্বৰ চাঁদ ইজ এ হিন্দী ৱৰ্ড ফৰ মুন কি চাঁদ শব্দটোৰ হিন্দী শব্দ হ'ল চন্দ্ৰ শব্দৰ হিন্দী শব্দ হ'ল চাঁদ। তাৰমানে মুন মানে চন্দ্ৰ মুনৰ ইংৰাজী হ'ল হিন্দী হ'ল চাঁদ। আচ্ছা সি উই আৰ ৰিডিং দ্য অটোবায়োগ্ৰাফি অফ ধ্যানচাঁদ কি কৰিব আমি ধ্যানচাঁদৰ উই আৰ ৰিডিং আমি পঢ়ি আছোঁ দ্য অটোবায়োগ্ৰাফি আত্মজীৱনী বুলিলে কি বুজা যি কোনো এজন মানুহে নিজৰ বিষয়ে যদি কোনো জীৱনী লিখে সেইটো কোৱা হয় আত্মজীৱনী আৰু বায়োগ্ৰাফি মানে হ'ল জীৱনী বেলেগ মানুহৰ জীৱনী বা যিকোনো মানুহৰ জীৱনী অফ ধ্যানচাঁদ আমি ধ্যানচাঁদৰ আত্মজীৱনীখন পঢ়ি আছোঁ তো কাম কি চলি আছে ING। এতিয়া এই তিনিটা বাক্যৰে তোমাৰ এই বাকচত কি লিখিছে চোৱা when we talk about events or actions যেতিয়া আমি কি কৰোঁ কোনো কথা কওঁ এবাউট বিষয়ে ইভেণ্টছ অৰ একশ্যনছ কোনো ঘটনা বা কাৰ্যৰ বা কামৰ ডেট টেক প্লেচ ইন দ্য প্ৰেজেণ্ট যিটো বৰ্তমান কালত সংঘটিত হয় উই ইউজ আমি ব্যৱহাৰ কৰোঁ সিম্পল প্ৰেজেণ্ট এণ্ড প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স সিম্পল প্ৰেজেণ্ট আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স আমি ব্যৱহাৰ কৰোঁ। এইখিনি কথাৰে মই অসমীয়া লিখি থৈছোঁ চোৱা বৰ্তমান সময়ত কোনো কাম বা কৰা হোৱা বুজালে তাক প্ৰেজেণ্ট টেন্স বোলে একদম সহজ ভাষাত লিখি থৈছোঁ মই। নেক্সট চোৱা আমি এইখিনি পাৰ কৰি গ'লোঁ। ইয়াতে চোৱা হিয়াৰ আৰ সাম সেন্টেন্সেছ ডেট মেনশ্যন ইভেণ্টছ ডেট হেভ নট য়েট হেপেণ্ড কি কৰিছে হিয়াৰ আৰ সাম সেন্টেন্সেছ ইয়াত কিছুমান বাক্য আছে ডেট মেনশ্যন যিটোৱে উল্লেখ কৰে ইভেণ্টছ কোনো ঘটনা ডেট হেভ নট য়েট হেপেণ্ড যিটো এতিয়ালৈকে সংঘটিত হোৱা নাই হেপেণ্ড মানে সংঘটিত হোৱা কি আছে প্ৰথমতে চোৱা এ নম্বৰ উই আৰ চেলিব্ৰেটিং ধ্যানচাঁদছ বাৰ্থডে শ্বৰ্টলি উই আৰ চেলিব্ৰেটিং চেলিব্ৰেটৰ লগত ING হৈছে মই তোমালোকৰ অৰ্থ দিছোঁৱে চেলিব্ৰেট মানে উদযাপন কৰা উই আৰ চেলিব্ৰেটিং আমি উদযাপন কৰি আছোঁ ধ্যানচাঁদছ বাৰ্থডে এইটো এইটো এছক কোৱা হয় এপষ্ট্ৰফি এছ ইয়াতে বুজাব এইটোৰ অৰ্থ ধ্যানচাঁদৰ জন্মদিন অলপ শ্বৰ্টলি মানে অলপতে আমি অলপতে ধ্যানচাঁদৰ জন্মদিন উদযাপন কৰি আছোঁ বা কৰা নাই কৰিবহে। বিচোৱা I shall buy a copy of biography of ধ্যানচাঁদ I shall buy মানে মই কিনিম a copy of মানে এটা খণ্ড কপি of the biography মানে হ'ল জীৱনী of ধ্যানচাঁদৰ জীৱনীৰ এটা খণ্ড মই কিনিম ইয়াতে শ্যাল ব্যৱহাৰ হৈছে শ্যাল মানে শ্যাল আৰু উইল য'ত থাকে তাতে বুজিবা যে এইটো ফিউচাৰ টেন্সৰ বাক্য যেন হওক। নেক্সট আই উইল প্লে হকী মই হকী খেলিম উইথ মাই ফ্ৰেণ্ডছ মোৰ বন্ধুসকলৰ সৈতে ইন দ্য আফটাৰনুন আবেলি সময়ত মই মোৰ বন্ধুৰ সৈতে আবেলি সময়ত হকী খেলিম এইটোৰ অৰ্থ এই তিনিটা বাক্যৰে কিছুমান নতুন শব্দ যোগ হৈছে চোৱা শ্বৰ্টলি মানে অলপতে অলপ কেইদিন পিছতে তাৰমানে শ্যাল মানে ব বা ম বজোৱা হয় এইটোৰ শ্যাল আৰু উইল দুয়োটাই মানে এইবিলাক য'ত থাকে এইটো বুজিবা যে এইটো ভৱিষ্যতকাল। ইয়াতে কি লিখিছে এতিয়া চোৱা বাকচত when we talk about events or actions যেতিয়া আমি কওঁ about events কোনো ঘটনা বা কাৰ্য মানে নাইবা actions মানে কাৰ্য that will happen in the future যিটো ভৱিষ্যতকালে সংঘটিত হোৱা বুজাব we use
আমি ব্যৱহাৰ কৰোঁ উইল অৰ শ্বেল ব্যৱহাৰ কৰোঁ অৰ আদাৰ ভাৰ্বছ ইন দ্য প্ৰেজেণ্ট টেন্স নাইবা অন্য বৰ্তমান কালৰ অন্য ভাৰ্বছ মানে ক্ৰিয়া ব্যৱহাৰ কৰোঁ দিজ ভাৰ্বছ আৰ ইউজড এই শব্দবিলাক ব্যৱহাৰ কৰা হয় টু টক এবাউট দ্য ফিউচাৰ টাইম কি কৰে ভৱিষ্যত সময়ৰ কথা ক'বলৈ এই শব্দবোৰ ব্যৱহাৰ কৰা হয় আচ্ছা এইখিনি আমি বুজিলোঁ এতিয়া ইয়াতে যিখিনি শব্দ উদাহৰণত দিয়া আছে ইয়াতে বেছি এই তিনিটা যিটো হেৰি আছে সেন্টেন্স বাক্যবিলাক আছে ইয়াতে তোমাৰ এতিয়া 9 নম্বৰত এইবিলাক লিখিব দিছে হা 9 নম্বৰত এইবিলাক লিখিব দিছে তো আমি 9 নম্বৰত থাকাকেইটা লিখিম ইয়াতে চাবা ইয়াতে কি কৰিব দিছে সেইটো চোৱা এই ইয়াতে যি শব্দকেইটা পালোঁ সেন্টেন্স পালোঁ ইয়াতে ভাগ কৰি লিখিব দিছে ইয়াতে কি দিছে লেটছ ৰিভাইজ এতিয়া আমি পুনৰ আলোচনা কৰোঁ হোৱাট উই হেভ জাষ্ট লাৰ্ণ আমি এইমাত্ৰ কি শিকি আহিলোঁ ইন দ্য টেবুল বিলো তলৰ তালিকাটোত বা টেবুলখনত ৰাইট ডাউন ভাৰ্বছ ইন ফ্ৰম দ্য সেন্টেন্সেছ ইউ জাষ্ট ৰেড ইন দ্য কাৰেক্ট কলমছ কি কৰিছে ইয়াতে যিবিলাক শব্দবিলাক লিখিছা ইয়াতে কোনটো সিম্পল পাষ্ট হ'ব সিম্পল প্ৰেজেন্ট হ'ব কন্টিনিউয়াস টেন্সৰ হ'ব নাইবা ফিউচাৰ টেন্সৰ হ'ব এটো আমি লিখিব লাগিব ওয়ান ইজ ডান ফৰ ইউ এটা তোমাৰ বাবে কৰি দিছে কি কৰি দিছে উই আৰ ৰিডিং এটো কৰি দিছে এটো কি ৰিডিং ৰিডৰ লগত আইএনজি মানে যেটো চলি থকা বুজায় হেটো প্ৰেজেন্ট টেন্সত কন্টিনিউয়াস টেন্সত ব্যৱহাৰ হয় হা প্ৰথমতে চাবা ইয়াতে কি লিখা আছে ধ্যানচাঁদ জয়েন্ট the British Indian Army at the age of 16 16 বছৰ বয়সত ধ্যানচাঁদে ভাৰতীয় সৈন্য বাহিনী ব্ৰিটিছ ভাৰতীয় সৈন্য বাহিনীত যোগদান কৰিছিল ইয়াতে জয়েন মানে যোগদান কৰা কিন্তু ইডি লগোৱা আছে জয়েন্ট তেনেহলে এটো আমি সিম্পল পাস্ট টেন্সত পাইছিলো হয়না তেনেহলে ইয়াতে লিখিব লাগিব জয়েন্ট JOINT জয়েন্ট তাৰপিছত পিছৰ 1 নম্বৰৰ শব্দ কি আছে ধ্যানচাঁদ ৰিমেইনছ দ্য গ্ৰেটেষ্ট হকি প্লেয়াৰ অফ অল টাইম ধ্যানচাঁদে সকলো সময়ৰে মহান খেলুৱৈ হৈ থাকিব গ্ৰেটেষ্ট ইয়াতে চোৱা ৰিমেইনছ এইটো এটা শব্দ হয় না এইটো কি কৰিছে সিম্পল প্ৰেজেন্ট টেন্সত বুজোৱা হৈছে তেনেহলে এইটো আমি লিখিব এইটো শব্দ এই ৰিমেইনছ শব্দটো আমি ইয়াত লিখিব লাগিব ৰিমেইনছ REMAINS remains next এটো তো লিখা আছে এটা ফিউচার টেন্সৰ ইয়াতে নম্বৰত কি আছে উই আৰ সেলিব্রেটিং ধ্যানচাঁদ's বাৰ্থডে শৰ্টলি এই শৰ্টলি শব্দটো তাতে ইয়াতে লিখিব লাগিব SHORTLY শৰ্টলি নেক্সট চোৱা এতে বি নম্বৰ এ নম্বৰটো গল He attained the international stature in the field of hockey. ইয়াতে চোৱা এই attained শব্দটো এটো মানে লাভ কৰা কিন্তু ইডি লগোৱা আছে লাভ কৰিছিল এটো সিম্পল পাষ্টত আমি লিখিব পাৰিম তেনেহলে attained ইয়াতে লিখা attained attained আচ্ছা এটা সিম্পল পাস্টটো গল এটা সিম্পল প্ৰেজেন্টৰ বা প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ আছে নেকি আমি চাম ইয়াতে বি নম্বৰত এটা ধ্যানচাঁদ ইজ এ হিন্দী ওয়ার্ড ফর মন ইয়াতে এ ইজ টু আমি সিম্পল প্ৰেজেন্টত লিখিম ইয়াতে এটো নাই তাৰপিছত চোৱা আমি এইটো বি নম্বৰত চাম ফিউচাৰ টেন্সৰ বি নম্বৰ আই শ্যাল বাই এ কপি ইয়াতে এই শ্যাল শব্দটো আমি ইয়াতে ভার্বস বিলাকহে লিখিব দিছে ভার্বস বিলাকহে লিখিব দিছে বাকি একো নাই এই ভার্বস বিলাক লিখিব দিছে তেনেহলে আমি শ্যাল এই শব্দটো শ্যাল বাই যেটো হেতু ভৱিষ্যত বুজাবলৈ ব্যৱহাৰ কৰা হৈছে এটো তেনেহলে আমি ইয়াতে লিখিম শ্যাল নেক্সট এতিয়া আটাইকেইটা বাক্য আলোচনা কৰিম আমি সি He won the title of hockey personality of the century. তেওঁ
ইয়াতে চোৱা অন এই শব্দটো আমি চাই বুজিব লাগিব যে এইটো সিম্পল পাষ্ট টেন্সৰ বাক্য তেনেহ'লে আমি এইটো ইয়াতে লিখিম অন WON অন মানে জয়লাভ কৰিছিল এটা ইয়াৰে বি নম্বৰ সি নম্বৰ উই আৰ ৰিডিং তেনেহ'লে আমি এইটো লিখিব লাগিব আৰ ৰিডিংটো আমি ইয়াতে দিয়া আছে হা এটা আৰু লিখিব নালাগে তাৰপিছত আমি ইয়াতে চাম সি নম্বৰ আই উইল প্লে হকি মই হকি খেলিম উইথ মাই ফ্ৰেণ্ডছ ইন দ্য আফটাৰনুন মোৰ বন্ধুসকলৰ সৈতে আবেলি সময়ত ইয়াতে উইল এইটো ইয়াতে লিখিব লাগিব উইল এইটো তিনিটা লেখা হ'ল গতিকে আমি গোটেইকেইটা প্ৰশ্ন এই প্ৰশ্নকেইটা আলোচনা কৰিলোঁ আৰু ইয়াতেও লিখিলোঁ গতিকে তোমালোকে এইখিনি লিখি ল'বা নিজৰ কিতাপত আৰু বুজিবা ঠিক আছে ধন্যবাদ